হল কুহি কলিতা কুহি ভিডিঅ'টো পুৰা ভাইৰেল হৈ আছে, ট্ৰেণ্ডিঙত চলি আছে। আমাৰ অসমখনতো ট্ৰেণ্ডিঙত চলাই আনেও। আকৌ কেইদিনমান আগত এটা মই ভিডিঅ' এটা চালোঁ চুমি বৰুৱাৰ আগতেতো ট্ৰেণ্ডিঙত চলিয়ে আছিল তাই। এতিয়া কেইদিনমান মাজতে জেলত গ'ল, যাই কিনে এতিয়া আকৌ আহিছি বাৰু, আকৌ এতিয়া ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছে। গতিকে ভাল গুণ এটা আছে, যিহেতু ওপৰত উঠি যাবয়ে। কুহিও 2-4 দিনৰ পাছত আকৌ সেয়ে একে গতিকে ট্ৰেণ্ডিঙত চলিব আমাৰ অসমখন। যদি মোৰ মনৰ কথাখিনিৰ লগত আপোনালোকো একমত বা আপোনালোকো ছাপোৰ্ট কৰে, তেতিয়াহ'লে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। মই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ কথা আজিলৈ কৈ পোৱা নাই তেনেকৈ। আজিয়ে কৈছোঁ, লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিলে বেছি ভাল লাগিব। আৰু তেতিয়াহ'লে এনেকুৱা ভিডিঅ'বিলাক বনাই যাবলৈ প্ৰেৰণা পাম, উৎসাহ পাম। হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ ভালে। আপোনালোকৰ খবৰ ভালনে বেয়া জনাব কমেণ্ট কৰি কিনে। আজি এটা একদম বেলেগ টাইপৰ ভিডিঅ' এটা লৈ আহিছোঁ। মানে কিমান দূৰ সঁচা কিমান দূৰ মিছা আপোনালোকে কমেণ্ট কৰি জনাব। মানে আজিকালি আমাৰ অসমখন যিহেতু ট্ৰেণ্ডিঙত চলি আছে, চবে জানে। ডিম্পু বৰুৱাই কৈ থাকে, মই ডিম্পু বৰুৱাৰ ভিডিঅ' চাই ভাল পাওঁ, ছাপোৰ্ট কৰোঁ ডিম্পু বৰুৱাকো। কিছুমান কথাত যদিও বেয়া লাগে বা কিছুমান নেগেটিভ আছে, চবৰে মানুহৰ নেগেটিভ থাকে মানুহৰ জীৱনত। চবৰে ক'তনো সমানে যাব, চব ভাল কোনো নহয়, কোনোনো ধোৱা তুলসী পাত নহয়। কিবা এটা ওলালিয়ে হ'ল আৰু, মানে অমুক তমুক ভহুক কমেণ্টত বোলে কমেণ্টতহে। ইফালে ফেচবুকটো খুলবাই নোৱাৰি, কণ্ট্ৰভাৰ্চি আহিল উপস্থিত হ'লে। ইফালে কণ্ট্ৰভাৰ্চিকে ইফালে এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে কুহিৰ সেইটো ভিডিঅ', যে কাৰোবাৰ লগত হোটেলত থাকিব যাৱা, তাৰপাছত বেলেগৰ লগত মানে ৰিলেশ্যনত থকা, বেলেগ মতাৰ লগত তাৰ তিৰোতা থাকোঁতেও। এতিয়া মই এইটো নকওঁ যে কুহিৰ কিবা ভুল আছে নে বেলেগৰ ভুল, সেইটো মই ক'ব নাযাওঁ। কুহিৰ বিষয়ে মই ভালকৈ নাজানো বা মোক পাৰ্চনেলি লগো কৰি পোৱা নাই তেখেতৰ লগত। ক'বলৈ লাজ লাগে বাৰু। মোৰ লগতো সেনেকুৱা প্ৰায় হৈছিল আৰু বেলেগৰ লগতো হৈ থাকে সেনেকুৱা। মোৰো লগ বন্ধু বা মোৰ দাদাহঁতৰ লগত সেনেকুৱা প্ৰায় হোৱা দেখিছোঁ মই। একচুৱেলি ক'ব গ'লে ছোৱালীবিলাকৰ গাতে বেছিভাগ ভুল থকাটো মই বেছি দেখা পাওঁ। কাৰণ এজন ল'ৰাই যেতিয়া নেকি এটা ছোৱালী এজনীক ভাল পালে, মানে কি আৰু সকলোখিনি ছোৱালীজনীৰ ওপৰতে ভৰসা কৰে আৰু, যাতে মোকে ভাল পাই থাকক তাই বা মোৰ লগতে থাকক। কিন্তু এইটোও নহয় যে ল'ৰাবিলাকো শুদ্ধ বা সত্য বা ল'ৰাবিলাকো ধোৱা তুলসী পাত, এইটো নহয়। প্ৰায়ভাগ ল'ৰা সেনেকুৱা নাথাকে বাৰু, প্ৰায় কিছুমান বেলেগ বেলেগ ধৰণৰ থাকে, চবনো ক'ত একে হ'ব আৰু। কিন্তু বেছিভাগ ল'ৰা প্ৰায় সত্যতে থকা মই দেখিছোঁ। কাৰণ তাৰ পাছতহে পাগল হয় বা তাৰ পাছতহে কথাবিলাক এই ল'ৰাটোৰ বেলেগ হয়। আৰু একবাৰ যেতিয়া নেকি ঢকা খাব নে প্ৰেমত বা এজনী ছোৱালীৰ পে, তেতিয়াহে ল'ৰাৰ মটিভ মাইণ্ডটো যেতিয়া একদম বেলেগ কনচেপ্টলৈ যায়, কনচেপ্টটো বেলেগলৈ গুচি যায়, তাৰ পাছতহে ল'ৰাটো পাগলৰ নিচিনা হয় একচুৱেলি। তাৰপাছত মানে ল'ৰাটোৱে নকৰিব লগা কিছুমান কাম কৰি পেলাই, যাৰ লগত নেকি সেই ছোৱালীটোৰ লগতো হয়তো সেনেকুৱা কাম কৰিব নালাগে বা ছোৱালীটোক ভাল পোৱাৰ পাছত সেনেকুৱাকৈ এৰি থৈ আহিব নালাগে। কিন্তু কি হ'ব আৰু, এই ছোৱালীবিলাক ভাল পালি অলপ চাই চিন্তি, যিহেতু গোটাই জীৱনটো ল'ৰাটোক ছোৱালীটোক বোলে দি দিম, তেতিয়াহ'লে অলপমান ছোৱালীজনীয়ে অলপমান সতৰ্ক হৈ চলিব লাগে। বা তাৰ লগতে যিকেইদিন থাকে আৰু মৰাৰ পৰ্যন্তলৈ, অমিল হ'লে তাৰ আগতে গুচি আহিব লাগে দেই, সেইটো কিন্তু সঁচা কথা। যিহেতু ঘৰৰ পৰিয়ালেও ছাপোৰ্ট নকৰে বা বেলেগেও ছাপোৰ্ট নকৰে, তেতিয়াহ'লে সিহঁতৰ মাজত বুজাবুজি হয়, ল'ৰা ছোৱালীৰ মাজত বুজাবুজি হৈ কিনে সিহঁতে দুটাই আঁতৰি আহিব লাগে। সেইটোৱে আৰু ল'ৰাটোৱে জোৰ কৰা কথা নহয় একচুৱেলি, ছোৱালীজনীয়েও জোৰ কৰা কথা নহয়। কাৰণ চবৰে এটা ইমান হ'লেও মনৰ বেলেগ হেৰি এটা থাকেতো। কাৰণ মাক দেউতাকে যিহেতু জন্ম দিয়ে এজনী ছোৱালীক বা ল'ৰা এটাক, চবৰে মিল অমিলৰ কথা থাকে। যাতে পৰিয়ালৰ এগেইনষ্টত নগৈ, যাতে অলপমান বুজাবুজি কৰি সেইখিনি নিজে অলপ মিলাই লয়, সেইটো চবলৈ অনুৰোধ থাকিল। কাৰণ চবৰে জীৱনটো ইমান সহজ নহয় আজিকালি। তাতে জানাহে আৰু ছ'চিয়েল মিডিয়াৰ যুগ, ভাইৰেল হৈয়ে থাকে। কিবা এটা মাৰা কাটা হ'লিয়ে ছ'চিয়েল মিডিয়াত ঢালি দিলে ভিডিঅ'টো, কাম ফিনিছ। আৰু চবে A to Z একদম শ্বেয়াৰ পে হেৰি পে, আৰু সেইটো বস্তু ট্ৰেণ্ডিঙত চলিব তাৰমানে। কেইদিনমান সেইটো বস্তু ট্ৰেণ্ডিঙত চলিল, তাৰপাছত খেলা খতম। পুলিচ কেছ দিয়াৰ পাছত যদি পইচা দিব পাৰে, যদি এক ঘৰৰ জোৰ বেছিকৈ থাকে, টকা পইচাত থাকে, সিহঁতে জিকিল। বাকী কাৰোবাৰ ভুল হ'লেও হ'ল, শুদ্ধ হ'লেও হ'ল, মুঠতে ভুলটো হয়তো জিকি যাব পাৰে, শুদ্ধটোও জিকি যাব পাৰে। যাৰে পইচাৰ জোৰ আছে, যাৰ ভাগ্য ভাল, সি মানে জিকবোৱে জিংকে নহওক, এজন জয়ী বা বিজয়ী হ'বই নিশ্চয়, সেইটো একদম সত্য কথা। হ'লেও ছোৱালীবিলাকে যাতে এইটো নকৰক, এজন ল'ৰাক ভাল পোৱাৰ পাছত আকৌ এজনৰ লগত, বা ল'ৰাবিলাকেও এজন ছোৱালী ভাল পোৱাৰ পাছত আকৌ এজনৰ লগত, সেইটো নহয় একচুৱেলি। এই পৃথিৱীখনত মানে ভাল পোৱা
বা মৰম ভালপোৱা লাভ এইবিলাক থাকিবই কাৰণ ভালপোৱা নহ'লে এখন সমাজ গঢ়ি তুলিব নোৱাৰি বা পৰিয়াল এটা সম্পৰ্ক এটা গঢ়িব নোৱাৰি ভালপোৱা থাকবয়ে মৰম ভালপোৱা থাকবাই লাগব লাভ থাকবাই লাগব যেহেতু বস্তুটো চাই চিন্তি যাতে আপোনালোকক কৰে সেইটোহে মোৰ অনুৰোধ একচুৱেলি এটুক ভাল পাইছা সেটুক ভাল পাইছা ছোৱালীজনীও বেলেগ এটাক ভাল পাইছে আকৌ সেইটো বেলেগ এটাক বুজাবুজিত চবে এটা হেৰি কৰ তেতিয়াহ'লে চবখিনি ঠিকে থাকব এটা বুজাবুজি দুটাৰে মাজত সেই বস্তুটো আণ্ডাৰষ্টেণ্ডিংটো আনি লওঁ যাতে এইটো নহয় এনেকুৱাহে বুজাবলৈ চেষ্টা কৰ দুটাক বুজিবলৈ চেষ্টা কৰ তেতিয়াহে এখন পৰিয়াল হ'ব বা এটা পৰিয়াল হ'ব বা এখন সম্পৰ্ক এখন ভালকৈ ধৰি ৰাখিব আৰু মজবুত হ'ব একচুৱেলি এতিয়া মই মানে দেখিছোঁ বহুত ল'ৰা ধ্বংস হৈ যোৱা দেখিছোঁ প্ৰায় মোৰ লগৰো কেইটামান সেনেকুৱাই বহুতকেইটা দেখি আছোঁ কিন্তু একচুৱেলি সিহঁতে নিজৰ ভুলৰ কাৰণে নহয় বা ঘৰৰ পৰিয়ালৰ ভুলৰ কাৰণে নহয় হয় বাৰু কিছুমান ঘৰৰ পৰিয়ালৰ ভুলৰ কাৰণেও সেনেকুৱা হয় বা নিজৰ কিছুমান ভুলৰ কাৰণে সেনেকুৱাও ল'ৰা দেখিছোঁ কিন্তু মানে বেছিভাগ ল'ৰাই দেখিছোঁ ছোৱালী প্ৰেমত পৰি ধোকা খাই কিনে একচুৱেলি ধোকাও নহয় মানে ছোৱালীজনীয়ে এজন ল'ৰাক ভাল পোৱাৰ পাছত বেলেগ এজনৰ লগত যেতিয়া নেকি ৰিলেশ্যনত যাব তেতিয়া কাৰ সহ্য যাব ভাই সেইটোতো চবৰে অসহ্যই হ'ব গতিকে এই ছোৱালীবিলাকে ল'ৰা ভাল পাওঁতে অকণমান চাই চিন্তি যাতে এটাকে ভাল পায় এটাৰ লগতে চব মানে জীৱনটো থাকিবলৈ চেষ্টা কৰে যদি মিলে যদি নিমিলে মই থাকিব কোৱা নাই বাৰু যদি মিলে এটাৰ লগতে থাকিবলৈ চেষ্টা কৰক যদি ঘৰৰ পৰিয়ালে মান্তি হয় যদি মান্তি নহয় বুজাবুজি কৰি কিনে দুটাই চাইড কাটি ফালৰি হৈ অহাটো মই বেষ্ট ভাবোঁ আৰু আপোনালোকৰ হয়নে নহয় সেইটো কমেণ্ট কৰি জনাব চবখিনি মিলা মিলি কৰিহে এখন সম্পৰ্ক বা এটা সম্পৰ্ক গঢ়ি তোলাটো মই বিচাৰোঁ কাৰণ সেইটো সম্পৰ্ক একদম আজীৱন থাকব যেতিয়ালৈকে নমৰা বা যেতিয়ালৈকে মানুহ এটা জীয়াই থাকে তেতিয়ালৈ একদম সেইটো সম্পৰ্ক থাকি যাব গতিকে সেইটো সম্পৰ্কত আপোনালোকে যোন সেই সম্পৰ্কটো থাকে বিয়া হোৱাৰ পাছত ল'ৰা ছোৱালী জন্ম পায় বাৰু সেইকেইটা একেলগে যাতে চলিব পাৰি ল'ৰা ছোৱালী বা মাক দেউতাক একেলগে সদায় যাতে হাই কাজিয়া নহয় কাজিয়া পেচাল নহয় এটা শান্তি পৰিৱেশত ঘৰ এখন চলাব পাৰি সেইটোহে মই কামনা কৰোঁ একচুৱেলি মই ছোৱালীবিলাককো দায় দিব যোৱা নাই ল'ৰাবিলাককো দায় দিব যোৱা নাই কাৰণ আজিকালি ল'ৰাবিলাক একদম প্ৰায়ভাগ ল'ৰাই ভাঙুৰি মদাহী হয় একদম ছোৱালীৰ কাৰণে বহুত ততে দেখিছোঁ মই ছোৱালীবোৰেতো কেতিয়াও মদ ভাং বা বিড়ি চিগাৰেট কেতিয়াও নাখায় বা এতিয়া খায় সেইটো হিচাপ বেলেগ বা গুৱাহাটী মহানগৰীত বা বেলেগ চহৰত খায় সেইটো হিচাপ বেলেগ কিন্তু আমাৰ বিশেষকৈ মই যিহেতু গাঁৱলীয়া মানুহ গাঁৱত দেখিছোঁতো প্ৰায় 99% ছোৱালীয়ে নাখায় 1% ছোৱালীয়ে খায় বাকী 99% ছোৱালী ধ্বংস হয় বা বেয়া হয় কিহৰ কাৰণে একচুৱেলি নিজৰ ভুলৰ কাৰণে কাৰণ ল'ৰা এটাক ভাল পায় ভাল পোৱাৰ পাছত যেতিয়া নেকি বেলেগ এটা ল'ৰালৈ আকৌ ভাল পাবলৈ যায় তেতিয়াহ'লে নেক্সট যোনটো ল'ৰাই ভাল পাই থাকে ন সেইটো ল'ৰাই মানসিকভাৱে তাইক টৰ্চাৰ কৰিব বিচাৰিব নহ'লে ব্লেকমেইল কৰিব বিচাৰিব কাৰণ আজিকালি চব আৰু মোবাইলটো থাকে আগত কেমেৰা থাকে আপোনালোকে বুজিব বাৰু কেনেকুৱাকৈ কি ক'ব বিচাৰিছোঁ কাৰণ ইমানখিনি মই ডাইৰেক্টলি ক'বও নোৱাৰোঁ কাৰণ ই ক'ব অসভ্য অবদ্ধ যি টি বগি থাকে কেমেৰাৰ আগত সেইকাৰণে গোটেইখিনি ক'ব বিচৰা নাই বুজিব আৰু গতিকে ব্লেকমেইল কৰাটো স্বাভাৱিক কৰিবই কাৰণ কিয় নকৰিব এজন ছোৱালীক এজন ল'ৰাই যেতিয়া নেকি ভাল পাব যায় বা ভাল পাব বিচাৰে তেতিয়া নেকি ল'ৰাটো বহুতখিনি চাই চিন্তিহে ভাল পায় বা ছোৱালীজনীয়েও ল'ৰাটোক বহুত চাই চিন্তি ভাল পাব বিচাৰে কাৰণ মোৰ ঘৰৰ লগত মিলিব নাই পাছত মোৰ লগত কি কৰিব কি নকৰিব গোটেইখিনি চাই চিন্তি ভাল পাব বিচাৰে যিহেতু সকলো মানুহ একে সমান নহয় বা আঙুলিকেইটা এই 5টা আঙুলি আছে মোৰ 5টা আঙুলি একে সমান নহয় অলপমানতো ইফাল সিফাল থাকিবই ল'ৰাটোৰ বা কিবা এটা বেয়া স্বভাৱ মানে কি আৰু বেয়া কিবা এটা থাকিব সেই বস্তুটো যাতে ছোৱালীটো ভাল কৰিব বিচাৰে বা ল'ৰাটোৱে শুনিব লাগিব সেইখিনি কথাখিনি গতিকে দুটাৰে মিলা মিলি দুটাৰে সম্পৰ্ক তেতিয়াহে মজবুত হ'ব ভাল এটা পৰিয়াল এটা পাব তেতিয়াহে ভাল পৰিয়াল পালেহে পাছৰ প্ৰজন্ম ভাল হ'ব ল'ৰা ছোৱালী ভাল হ'ব তেতিয়াহে পাছলৈ যাই কিনে আপোনালোকে সুখ শান্তিমতে যেতিয়া নেকি বুঢ়া বয়স বা বৃদ্ধ বয়স হ'ব তেতিয়াহে আপোনালোকে শান্তিমতে এখন বিচনাত শুই কিনে থাকিব পাৰিব বা আনক উপদেশ দিব পাৰিব যাতে নিজৰ ভুল নহ'লেহে আনক উপদেশ দিব পাৰি একচুৱেলি যেতিয়া নিজৰ কিবা এটা মানে দুখ থাকে তেতিয়াহ'লে আনক উপদেশ দিলেও কিন্তু কোনোই নুশুনে কাৰণ সিনো কিমান ভাল সেনেকুৱা পৰিস্থিতি হয় সেইকাৰণে গতিকে নিজে ভুল নকৰি নিজে সত্যত থাকি গোটেইখিনি কাম কৰি যাওক বা গোটেইখিনি চলি যাওক হ'ব বাৰু ভুল এটা দুটা হ'বই বহুত জাগাত দেখিছোঁ
বা বহুত যিমানখিনি ফুৰিছোঁ আৰু বহুতো মই ফুৰা নাই বাৰু, কিন্তু যিমান ফুৰিছোঁ সিমান জেগাতে ছোৱালীৰ কাৰণে চব বৰবাদ মানে কি আৰু মদ খাব, ভাং খাব, ড্ৰাগছ ল'ব, কিবা কৰিব, প্ৰায়খিনি দেখিছোঁ মই নিজৰ চকুৰ আগত দেখিছোঁ, নিজে মানে কথা পাতি চাইছোঁ সিহঁতৰ লগত, কাৰ কাৰণে কেনেকুৱা হ'ল বা কি হ'ল সেইখিনি গোটাখিনি দেখিছোঁ। গতিকে ছোৱালীবিলাকে অকণমান সতৰ্ক হওক যে ল'ৰা নহ'লে কিন্তু ছোৱালী জাতিটোৱে ধ্বংস হৈ যাব। সেইকাৰণে ল'ৰাক সন্মান কৰক, ছোৱালীকো ল'ৰাই ছোৱালীক সন্মান কৰিব লাগিব। এইটো নহয় যে অকল ছোৱালীয়ে ল'ৰাক সন্মান কৰিব লাগিব বা ডাঙৰে সৰুক সন্মান কৰিব লাগিব, সৰুৱে ডাঙৰক সন্মান কৰিব লাগিব, এইটো নহয়। চবে চবকে সন্মান কৰি যাওকচোন। যদি এখন সমাজক চবে চবকে সন্মান কৰি যায় তেতিয়াহ'লে এখন সমাজ মজবুত হ'ব, ভাল হ'ব। আৰু এইটো নহয় যে অপদাৰ্থ বা মদাহী ভাঙুৰি এটা ক'ৰবাত পৰি আছে মদ খাই ভাং খাই সেইটোক সন্মান কৰিব মই কোৱা নাই। জাষ্ট যদি শক্তি আছে বা যদি মানুহৰ মানৱতা আছে মদাহীটোক বুজাবলৈ চেষ্টা কৰিব, যদি নুবুজে তেতিয়াহ'লে তাৰ পৰা আঁতৰি আহক। তাতে বুজাই তাক কোনো লাভ নাই, ইয়াক কৈও লাভ নাই, একো নাই, কাৰণ 200 খাবহে লাগব সিয়াৰ পৰা। গতিকে সিয়াক কৈ একো লাভে নাই, তাৰ পৰা আঁতৰি আহক। যদি বুজে তেতিয়াহে বুজাবলৈ চেষ্টা কৰক, বাৰী নাযাব আপোনালোকেও, সেইটো খিয়াল ৰাখিব। নিজক ছেফলি নিজক বচাই কিনে আপোনালোকেও সেই আনক উপদেশ দিব যাব বা আনক ক'ব যাব, তেতিয়াহ'লে বেছি ভাল হয় আৰু মই ভাবোঁ দেই। সেইটো আপোনালোকে কি কয় সেইটো মই নাজানো, আপোনালোকেও মতামতটো কি হয় মোক কমেণ্ট কৰি জনাব আপোনালোকে। আৰু মোৰ ফেচবুক পেজতো এইটো ভিডিঅ' পাব আৰু ইনষ্টাগ্ৰামতো পাব। গতিকে সকলোৱে একবাৰ এইখিনি যদি একমত আপোনালোকো যদি এইখিনি কথাখিনি ছাপোৰ্ট কৰে আপোনালোকে, তেতিয়াহ'লে লাইক এটা কৰি দিব। থেংক ইউ।